মৰ্নিং গাইজ বতৰটো বৰ এটা ঠিক নহয়, বৰষুণ দি আছে আৰু ষ্টেণ্ডডাল অৰ্ডাৰ দিছিলোঁ, তাকে আহি পালেহি। বস্তুটো ৰঞ্জিতে আনবক্সিং কৰিব বোলে, তাকে ৰঞ্জিত হেঁতৰ গৈ আছোঁ আৰু বতৰটো বৰ এটা ঠিক নহয়, বৰষুণ দি আছে আৰু কি ক'ব এইপিনে বৰষুণৰ বতৰত মইনা নুঠে মটৰত, কবিতাটো মনত পৰি গৈছে। তো ব'লক ৰঞ্জিত হেঁতৰ ঘৰতে এইটো গৈ আনবক্সিং কৰোঁগৈ। আহি পাই গ'লোঁ ৰঞ্জিতৰ ঘৰ। তো এতিয়া সি আহিলে মানে আনবক্সিং কৰিম আৰু এইডোখৰতে আনবক্সিং কৰিম। এইটো ওলাই গৈ আহিছে গেঞ্জি এটা পিন্ধি আনবক্সিং কৰি পোৱা নাই, নাজানো কেনেকৈ আমাৰ ইয়াৰ ৰঞ্জিতে আনবক্সিং কৰিছে। এইটো ট্ৰাইপডটো প্ৰাইচ লৈছে 1600 টকা। ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ দিছিলোঁ। এইটো আহিছে, লগত কভাৰ এটা আছে, কভাৰটোৰ ভিতৰত বস্তুখিনি আছে। কি আছে বুলি আকৌ বিলখন। তো এইটো খোল অঁ ষ্টেণ্ডাৰ্ডটো আপোনাৰ 1600 টকা লৈছে। লিংকটো মই ডিছক্ৰিপশ্যনত দি দিম। ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ দিছিলোঁ, KODAK কোম্পানী হয়। হাইটটো 157 চেণ্টিমিটাৰ বুলি দিছে মেক্সিমাম। মানে আৰু এডাল আছে, বস্তুটো ঠিকেই আছে। এইটো আপোনাৰ সৰু চাপৰ ওখ চাপৰ কৰিব পাৰি। অঁ ক্লিপটো মাৰি দে। অঁ এতিয়া নাযায়। অঁ তো এইডালে ট্ৰাইপডডাল কটকৰ ডিটেইলছখিনি ইয়াতে লিখা আছে আপোনাৰ। এইটো KODAK T211 Tripod, মেক্সিমাম হাইট 157 চেণ্টিমিটাৰ, ৱেইট 1.10 kg, ছেকশ্যন ইয়াত আৰু হাইষ্ট কেপাচিটি হ'ল 5 kgলৈকে। এইটো এইডাল ষ্টেণ্ডে আপোনাৰ কেপাচিটি ল'ব পাৰিব। আছে এইডাল আপোনাৰ আগতে আনি থোৱাটো, হ'লেও মানে দীঘলডাল কেতিয়াবা দৰকাৰ হয় বহুত। এইটো নহ'লে এডাল এনেকৈ বেকা চেকা চব কৰি ওলমাই থ'ব পাৰি। তথাপিতো মানে ডাঙৰ এডাল অৰ্ডাৰ দি দিছোঁ। এডাল গোটেইডাল দেখাই দিছোঁ। টোটেল 157 চেণ্টিমিটাৰ আছে মেক্সিমাম হাইট। ইয়াত কেমেৰা মোবাইল দুইটা ল'ব পাৰিব। মোবাইলটো লগাই চাওঁ, মানে আমাৰ গ্ৰীচ এতিয়া লগাব ধৰিছে মোবাইলটো, মানে কেনেকৈ ধৰণে হ'ব চাওঁচোন। এইটো কেমেৰা হয়, এইটো মোবাইলটো ক'ত? মোবাইলৰ সেইটো ন এইটো ল। এইটো ষ্টেণ্ড, এইটো নতুন আমাৰ লগাই আছে, মানে মোবাইলটো লগাবৰ কাৰণে। ধৰক ষ্টেণ্ডটো দুইটাৰ কাৰণে ভাল ফেচিলিটি ন, মোবাইলটো লগাব পাৰি আৰু কেমেৰাটো লগাব পাৰি। মোবাইলটো লগাই চাব দিছে গ্ৰীচ এতিয়া। ইয়াত সেইটো এক্সট্ৰা মাছটো নহা সেই বস্তুটো লগাব পাৰি নে ইয়াত? সৰুডালত কেনেকৈ ধৰ হেৰিটো আছে, হেৰিটো এক্সট্ৰা মাছ নহা হেৰিটো, এইটো লগাব পৰা হ'ব ন? খুলি অঁ এইটো আনিব লাগিব, সেইটো আনিব লাগিব। ইয়াত এনেকুৱা বস্তু আনিব লাগিব। এইটো এক্সট্ৰা মাইকটো যোনটো, এইটো আপোনালোকে ইয়াত লগাব নোৱাৰিব। লগাবৰ কাৰণে বেলেগ এনেকুৱা এটা আনিব লাগিব। তো এইটো এক্সট্ৰা মাইকৰ কাৰণে এইটো ইয়াত নহ'ব। আপুনি এইটো ইয়াত বস্তুটো এইটো কাৰণে ভাল, এইডালে আপুনি ষ্টেণ্ডলৈ 360 এংগলত এইটো ঘূৰাব পাৰিব। আপুনি কোনো এনেকৈ লৈ পেলাই মানে ধৰি লওক এই ষ্টেণ্ডত হিলাহিলি কৰাৰ কোনো প্ৰয়োজন নাই। এইটো জাষ্ট
360 এংগলত এইটো ভৰাব পাৰিব ভিডিঅ' মানে যিটো ষ্টেবিলাইজেশ্যন সেইটো বহুত ভাল হ'ব আৰু মানে ধৰি লওক দাঙি নিবৰ কাৰণে এইটো ইয়াত দিছে সুবিধা এটাও ষ্টেণ্ড ইয়াত ধৰি আপুনি দাঙি নিব পাৰিব ক'বলৈ গ'লে ষ্টেণ্ডাৰ্ডটো চিষ্টেমটো গপচে আছে বস্তুটো KODAK কোম্পানী সেয়া আনবক্সিং কৰি পোৱা নাই সেইকাৰণে এখন বনালোঁ সেয়া ভিডিঅ'টো বিশেষ একো নাই ধন্যবাদ তো গাইজ হৈ গ'ল আনবক্সিং কৰিবলৈ দিছে নে কিমানখিনি ল'ৰা ছোৱালী আহিলে চাবলৈ কি ক'বা হৈ গ'ল আনবক্সিং কৰি নাজানো কৰিবলৈ যিখন কৰিলোঁ সেইখনকে চাব সেইটোৱে বস্তুটোৰ লিংকটো ডেছক্ৰিপশ্যনত দি দিম আপোনালোকে তাত গৈ চাই ল'ব হ'ব আজিলৈ বাই আকৌ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে ঠিক আছে